মই যদি জিকি যাও ৰাইজে মোক আগুৱাই লৈ যাও মই ৰাইজৰ আমাৰ ৰাস্তাটো মানে আগতে কৰিব লাগে কোন পঞ্চায়তৰ পৰা আপুনি উঠিছে গুৰবান্দা পঞ্চায়ত কিমান নম্বৰ ওয়াৰ্ড নম্বৰ 4 নম্বৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ দামোদৰ মোদী দাস আৰু কোনবা মানুহৰ ঘৰত যদি জুই চুই লাগে আমি প্লেনে দি তাতে যাই পেলাই পানী পেলাই দিম কিমান কৃষক আছে কোনোবাই যদি লোন লৈছে সব লোন আমি মাফ কৰি দিম এটো দ্বিতীয়তে শিক্ষা ব্যৱস্থা একদম এলপি স্কুলৰ পৰা হায়াৰ এডুকেশ্যন লৈকে ফ্ৰী কৰাইম যদি আমি উৎফা পাৰো আৰু যিমান ৰাস্তা ঘাট দলং পোহৰ আছে সব এইচডি ৰাস্তা বনোৱা দিয়া হ'ব এটো নতুন স্কিম ধৰা হ'ব দ্বিতীয়তে আপোনাৰ গৰাখহনীয়া যেটো নদী বেকি হক বা ব্ৰহ্মপুত্ৰ হক এইবিলাকৰ দুটা সাইডে দি ওয়াইফাই ৰাস্তা বনোৱা হ'ব এতিয়া জ্বলন্ত সমস্যা আছে নিবনুৱা সমস্যা নিবনুৱা সমস্যা হল আমাৰ প্ৰধান সমস্যা নিবনুৱা সমস্যা আমি এনেকুৱা এটা স্কিম আনিম এক ফ্যামিলি এক চাকৰি প্ৰত্যেক ঘৰত শিক্ষাৰ ওপৰত ব্যৱস্থাটো লোৱা হ'ব কেতিয়া কাৰ্যকৰী হ'ব এটো আমি যদি যে এমপি হবা পাৰো আপোনালোকে যদি আশীৰ্বাদ কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে তেনেহলে আমি প্ৰথম কামটোই কৰিম ইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰি যদি বিজেপি চৰকাৰ আহে নাই কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে গজব বেজতি হে মই কংগ্ৰেছৰ ভয় নাখাও মই মাৰ গাখীৰ খাই জন্ম হৈছো শাবাশ বেটা বহুত বঢ়িয়া মুন্না আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই মাকৰ গাখীৰ খাই জন্ম পাইছি নে জন্ম পাই কিনে মাকৰ গাখীৰ খাইছি জন্ম পাই কিনে মাকৰ গাখীৰ খাই নে মাকৰ গাখীৰ খাই জন্ম হৈছে বাদ দি ভাল আমি ফেনাল খাই কিনে ডাঙৰ হৈছো দি আমি ফেনাল আৰু বেতেনে বিস্কুট খাই কিনে আছো কেলা নেতাৰ মাজত কথা নাছে নে ভাল এইগিলা হৈছে নেতা আমাৰ অসমত